যে তেওঁ কেনেকৈ সাহস পালে যে ৰাইফলৰ সন্মুখত মিয়া মুছলমান বা সংখ্যালঘু মুছলমান কৈ টাৰ্গেট কৰি গুলি ফুটাই আছে। তেওঁ কি বুজাব বিচাৰিছে? অকল মিয়া মিয়া কৰিলেই দেশৰ মানে উন্নতি নহয়। বিজেপি চৰকাৰৰ এই মুখ্যমন্ত্ৰী যিদিনাৰ পৰা গতিত বহিছে সেইদিনাৰ পৰা মুছলমানসকলক টাৰ্গেট কৰি লৈছে। তেওঁ সকলো সময়ত মুছলমান বিৰোধী কথা বাৰ্তাবোৰ মানে কৈ আছে। তেওঁ সকলো সময়ত মুছলমানক হাৰাশাস্তি কৰি আছে। তেওঁৰ মুখৰ মৰা এনেকুৱা মানে বাক্য ওলোৱা হয় যে মিয়াসকলৰ 5 টকা যদি ৰিক্সা ভাড়া হয় তেনেহলে তাক 4 টকা দিব। ইতিমধ্যে অসমৰ ৰাইজে প্ৰমাণ কৰি দিছে যে তেওঁৰ কথাত কোনো মানুহে উঠা বহা নকৰে। 5 টকা ভাড়া হলে 10 টকা দিয়া আৰম্ভ কৰিছে, 10 টকা হলে 20 টকা দিয়া আৰম্ভ কৰিছে। ইয়াৰ মাধ্যমত আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো, এতিয়াও সময় আছে, পদত্যাগ কৰক, নহলে অনাগত দিনত আপুনি অসমৰ বুকত ভয়ংকৰ আন্দোলনৰ মুখামুখি হ'ব লাগিব। কাৰণ আপুনি যি কামখিনি কৰি আছে এই কাম কেতিয়াও অসমৰ ৰাইজে মানি নলয়। অসমৰ সংখ্যালঘু কক সংখ্যাগুৰু কক সকলোৱে ইতিমধ্যে অতিষ্ঠ হৈ গৈছে তেখেতৰ বক্তব্যৰ ওপৰত, তেখেতৰ আচাৰ ব্যৱহাৰ, তেখেতৰ কথা বাৰ্তাৰ ওপৰত ইতিমধ্যে বিভিন্নজনে মানে অতিষ্ঠ হৈ পৰি বিভিন্ন আদালতত গোচৰ তৰিবলৈ আৰম্ভ কৰিছে। গতিকে এতিয়াও সময় আছে, মান সন্মান থাকোতে অসমৰ মুখ্যমন্ত্ৰী পদত্যাগ কৰিব লাগিব, নহলে অনাগত দিনত তেওঁ কিমান মান সন্মান হেৰাব লাগিব তেওঁ ভাবি চিন্তি ওলাব নোৱাৰিব। গতিকে সময় আছে, এতিয়াও পদত্যাগ কৰক, অসমৰ জনগণক অসমৰ ৰাইজক শান্তিত থাকিব দিয়ক। আমি যি মানে শংকৰ আজানৰ মিলন ভূমিত আমি একেলগে সকলো জনগোষ্ঠীয়ে বসবাস কৰি আছো, ইয়াত তেওঁ ধৰ্মৰ নামত ৰাজনীতি কৰি বিভিন্ন জনগোষ্ঠীক ভাগ ভাগ কৰি যি কুটিল ৰাজনীতি কৰিব বিচাৰি আছে ইয়াক আমি ধিক্কাৰ জনাইছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, অনাগত দিনত যিকোনো কথা বাৰ্তা কোৱাৰ আগত কমচে কম ষ্টাডি কৰি ল'ব। আপোনাক মুখ্যমন্ত্ৰী বুলি কোৱা হয়, কিন্তু আমিতো এতিয়া ভাবিবলৈ বাধ্য হৈছো আপুনি এজন মুখ্যমন্ত্ৰী নহয়, মূৰ্খ মুখ্যমন্ত্ৰী। আপুনি অধ্যয়ন কৰা নাই, আপোনাৰ ভিতৰত মানৱতা নাই, আপুনি গুণগত শিক্ষাৰে শিক্ষিত হোৱা নাই, স্কুল কলেজত গৈ অকল কিতাপ পঢ়িছে, কিন্তু মানৱতাৰ যিটো সম্পৰ্ক সেইটো আপুনি অধ্যয়ন কৰা নাই, মানৱতাৰ কিতাপ আপুনি পঢ়া নাই। গতিকে মানৱতা শিকক, তাৰ পিছত আপুনি নেতৃত্ব দিবলৈ আহক। আপোনালোকে জানে যে অসমত বিভিন্ন ধৰ্ম, ভাৰতবৰ্ষত বিভিন্ন ধৰ্ম বসবাস কৰি আছে। কোনো এটা ধৰ্মত এনেকুৱা কোনো মানে কথা নাই যে এটা ধৰ্মই আন এটা ধৰ্মক ঘৃণা কৰিব লাগিব, এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মক অত্যাচাৰ কৰিব লাগিব। এনেকুৱা কোন ধৰ্মত লিখা আছে? আমি জানো তেওঁ যি ধৰ্মৰ পৰা বিলং কৰে সেই ধৰ্মৰ কিতাপ